21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাও, 100% চিনি নাপাও ন? নাপাও। তই ৰাজীৱ সদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ, তই এই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহ। জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো বহুত। যেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ। তই সেইটো একচেপ্ট কৰ নাই, তই বেয়া কৈছ বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড, যোনটো এটিটিউডটো চেঞ্জ কৰিবি। তোৰ এইটোৱে শুন, তোক মই কি কৈ আছো শুনা। তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। 21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাও, 100% চিনি নাপাও ন? নাপাও। তই ৰাজীৱ সদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি কি গান শুনিছ ৰাজীৱ দাৰ? তই যিটো মন্তব্য দিছ, তই এই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহ। জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো বহুত। যেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ। তই সেইটো একচেপ্ট কৰ নাই, তই বেয়া কৈছ বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড, যোনটো এটিটিউডটো চেঞ্জ কৰিবি। তোৰ এইটোৱে শুন, তোক মই কি কৈ আছো শুনা। তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে।